আৰু ইহঁতি চবে পাল মাৰিছে দেখিছে গাইছ পুৰা পাল মাৰিছে দেই এখন তো গাইছ ইহঁতি মানে পুৰা একদম একান্ত বাধ্য হেৰি বাকীখিনি ভাস্কৰ আজি আমাৰ পথাৰ ৰুইছে নমস্কাৰ গাইজ এণ্ড গুড মৰ্ণিং ৱেলকাম বেক টু মাই নিউ ব্লগ চ' গাইজ আজিৰ পৰা আকৌ আমাৰ ৰোৱা আৰম্ভ হৈছে চ' গাইজ মানে আমাৰ যোনদিনা ৰুবলৈ দিয়ে সেইদিনাখন গাইজ মোৰ কি কাম থাকে আৰু ৰাতিপুৱাৰ পৰা কি কৰিবলৈ চ' তোমালোকক দেখাওঁ বুলি ভাবিছোঁ চ' আজি চ' গাইজ ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু পথাৰলৈ গৈ আছোঁ ৰোৱা তোলা ভিডিঅ' আহি যাব চ' ষ্টাৰ্ট নাও মাই ভিডিঅ' আৰু গাইজ প্ৰথম মই গাইজ ৰাতিপুৱা শুই উঠি প্ৰায় এইপিনে গাইজ প্ৰায় লাঙিত মাছ হ'ব লাগে আৰু অৱাই আছিলোঁ দেই তাৰপিছত মনত পৰিছে ভিডিঅ'টো বনাই লওঁ বুলি তাৰপিছতে গাইজ এইপিনে দেখিছা নহয় এইপিনে ভাত ওচৰ পতা হৈ আছে আৰু গাইজ মই যদি ভাত ওচৰটো চাই দিওঁ মানে ভাতখিনি যদি বনাই দিওঁ মায়ে ইটো সিটো কাম কৰিব পাৰে চ' গাইজ এতিয়া মানে ভাত ওচৰ মানে ভাতখিনি চাই আছোঁ এইপিনে মাছো অৱাই আছোঁ আৰু গাইজ এতিয়া এইখিনি কাম কৰিলোঁ তাৰপিছত বাকীখিনি দেখাই আছোঁ এফালে গাইজ মই মাছখিনি অৱাই পিনি এতিয়া আঁঠুৱাটো তুলি মানে আঁঠুৱা মানে গাইজ বিচনাখন তোলোঁ বুলি ল'লোঁ আৰু গাইজ এইবোৰ মানে এতিয়া কাম নহয় মানে মই ডেইলি কৰা কাম যিহেতু পথাৰ যোনদিনাখন পৰা যাব লাগে বা যোনদিনাখনৰ পৰা আমি ৰুবলৈ দিয়ে চ' এইখিনি কাম কৰি পিনে পথাৰলৈ যাওঁ ধুনীয়াকৈ চ' এতিয়া গাইজ মাছখিনি অৱাই এটালোঁ আৰু এতিয়া বিচনাখন ধুনীয়াকৈ তোলোঁ আৰু তাৰপিছতে পথাৰত যাম মানে ভাত পানী খাই পিনি চব ভিডিঅ'টো চাই থাকিবা আৰু গাইজ যিহেতু ঘৰৰ ওচৰৰ পথাৰ এতিয়া ঘৰতে ভাতটো খাই যাম পথাৰলৈ আৰু গাইজ বাকীখিনি বাকী আৰু পাছত দেখাই আছোঁ এইফালে গাইজ পথাৰলৈ আহি গ'লোঁ আজি আকৌ আৰু এইপিনে বোকা চোৱা খুব ধুনীয়া হৈছে আৰু গাইজ ক'বলৈনো কি আছে বৰষুণ দিছে সেইকাৰণে বন্ধুটোৰ লগত আহিছোঁ আৰু কি ক'ম আৰু গাইজ আমাৰ পাপাই আলি দিছে ৰামধেনুখনৰ নিচিনা এইটো দেখাই দিছোঁ তোমালোকক অঁ চৰি গাইজ পনা আলি বোলে তাৰপৰা তাত দৌৰ চিৰিছে দেই বাপে দিয়া আলি নহয় বুলি তাৰপৰা গাইজ থকা আমাৰ পথাৰতে এজন ছিংগাৰো আছে ঐ ধানকে গা এইটো গাইজ ছিংগাৰজন দেই পুৱা গৈ হাল বাই আৰু গাইজ আজি আমাৰ পথাৰত মানে ওচৰতে দুহাল গৰু আছে এহাল আৰু গাইজ এতিয়া মানে গাইজ দুটামান আজ আছে এতিয়া মই হাল বাওঁ হাল বোৱাৰ পিছত ৰোৱা ৰুম তাৰপিছতে ভিডিঅ'ত দেখাই আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু গাইজ চেনেলটো ছাবস্ক্ৰাইব ভিডিঅ'টো লাইক এটা কৰি যাবা হা ৰ ভাগৰ লাগিছে ভাগৰ কঁকালৰ বিষে গা বিষে একদম সমান হৈ গৈছে আৰু গাইজ এইজনী আমাৰ 10 মেট্ৰিকটো দি পিনে গুচি অহা আমাক খুইদিজনী সেইজনী পৰীক্ষা ভয়ত গাইজ গুচি অহা খুইদিজনী এইজনী এতিয়া গাইজ আহি পিনি এনেকৈ ৰুবলগীয়া হৈছে डिप्रेशन में এইজনী ভালকৈ দেখাই দিছোঁ নে গাইজ কি ক'ম আৰু গাইজ ওপৰলৈ নাচায় বোলে আৰু গাইজ এজনী আমাৰ ডাঙৰ খুৰী অহা বছৰ বা এজনী মানে বোৱাৰী আৰু গাইজ এইপিনে গোটেই পথাৰত মানুহ ভৰ্তি কৰি দিছোঁ পথাৰত চ' গাইজ বেছি কথা নকওঁ এতিয়া ৰুই লওঁ ৰোৱাৰ পিছত বাকীখিনি ইতিহাস এইফালে গাইজ মই যিহেতু ঠিকা লৈছিলোঁ এইপিনে মাল মাৰিবলৈ চবেই চাওক ৰখি ল'লে আৰু গাইজ ইহঁতি মানে পুৰা একদম একান্ত বাধ্য হেৰি হাজিৰা কৰ্তা ইহঁতি মানে পুৰা ৰুৱা ৰুই আছে আৰু ইহঁতি চবে পাল মাৰিছে দেখিছে গাইজ পুৰা পাল মাৰিছে দেই এখন চ' গাইজ এইবোৰ চব ঘৰৰ মানুহে তো আজি চাহটো খাই লওঁ বাকীখিনি ভাস্কৰ আজি আমাৰ পথাৰ ৰুইছে সেইটো গাইজ কিমান ধুনীয়াকৈ ৰুইছে দেখিছেনে গাইজ ইয়াক মাতিব পাৰিব দেই গাইজ অহা বছৰলৈ পুৰা স্পীড হ'ব পৰা হৈ যাব আৰু পাই যদি ইয়াক ঠিকাও দিব পাৰিব ই ঠিকাও লয় সৰু হাগে হয় নহয় ভাস্কৰ হে অঁ তাকে আৰু গাইজ এতিয়া চাহটো খাই লওঁ বাকীখিনি ইতিহাস
এফালে গাইজ পথাৰৰ পৰা ঘৰলৈ আকৌ আহিলোঁ মানে গাইজ চাহপানী বনাই আনিবলৈ আৰু গাইজ মানে যিহেতু বহুত বৰষুণ দিছে আৰু তিতিলোঁ সেইবাবে গামোচাখন লৈ আছোঁ যোৱাটো অকণমান থৈ দিছোঁ আৰু গাইজ এইপিনে চাহপানী পাতিছোঁ আৰু গাইজ আজি বহুতে বৰষুণ দিছে আৰু ইমান ঠাণ্ডা লাগিছে কি ক'ম জাগতি ওলাই গৈছে মানে গাইজ সেইবাবে গাইজ ঘৰত আহি মানে কাপোৰটো মানে চোলাটো মানে মেলি থৈ দিছোঁ এতিয়া আৰু যোৱা আগত পিন্ধি ল'ম চ' এতিয়া গামোচাখনে লৈ আছোঁ উদিমুদিয়ে মই বোলো মানে এতিয়া মোবাইল যিহেতু বৰষুণ দি আছে নিনিও পথাৰলৈ এনেকৈ ঘৰতে বনাই দিওঁ ব্লগটো তাৰ বাকীখিনি ৰাতি যি কি হওক যি কওঁ যি নকওঁ ৰাতি দেখাই আছোঁ চ' গাইজ এনেদৰে আৰু আজি দিনটো গৈ আছে আৰু কি ক'ম পূৰা ঠাণ্ডা লাগিছে গাইজ এফালে গাইজ প্ৰায় 3:54 মান হৈছে আৰু এতিয়া অলপ আগত পথাৰৰ পৰা আহি গা পা ধুই এতিয়া আজৰি হৈ বহিছোঁ আৰু এইপিনে ব্ৰ আহি পূৰা গেম মাৰি আছে দে গাইজ ইয়াত আৰু গাইজ যিহেতু কাইলৈ খেতি শেষ হ'ব আৰু মানে আজি অকণমান দেৰিলৈকে থাকিলোঁ পথাৰত আৰু কাইলৈ সোনকালে শেষ হ'ব খেতি আৰু গাইজ ৰাতিপুৱা পূৰা বৰষুণ দেই চোতাল চোৱা একদম পূৰা বোকা আৰু গাইজ সেইপিনে হেৰি চোৱা খেৰ ঘৰৰ তলত গোটেইখন পানী আৰু কি ক'ম গাইজ বাকীখিনি ৰাতি আৰু ইতিহাস এফালে গাইজ কি ক'ম একো নকওঁ চ' গাইজ মানে পথাৰৰ পৰা আহি প্ৰায় শুলোঁ আৰু গাইজ এইখিনিতে মানে এটা কথা মোৰ সপোন ইমানেই ডাঙৰ নহয় গাইজ ৰাতিটোৱে নোযোৱাই মানে এতিয়া দিনটোতো এচাই কেইখনো হ'বলগীয়া আছে তথাপিও সপোন চ' গাইজ আৰু আজি বতৰটো পূৰা মানে দিনটো ডাৱৰীয়া কৰি আছে আৰু এতিয়া মোবাইলতকৈ বহুত বেছি ডাৱৰীয়া কৰি আছে আৰু গাইজ এতিয়া পথাৰত যাওঁ আকৌ মানে গৰুকেইটা সৰু গৰুটো 5 মিনিট আলিয়াই আছে কঠীয়া আনি চ' এতিয়া লৈ আনোগৈ তাৰপিছত গাইজ বাকীটো ইতিহাস এফালে গাইজ ওলাই ল'লোঁ এতিয়া বিয়া ঘৰলৈ যাবলৈ আৰু গাইজ এতিয়া প্ৰায় 7:30মান বাজিছে আৰু এতিয়া যাওঁ বিয়া ঘৰলৈ আৰু বিয়া ঘৰ আছে থানাখনৰ মুখৰ চ' গাইজ আমাৰ দুজনে যাব লৈছোঁ বিয়া ঘৰলৈ চ' গাইজ ৰাস্তাত যাওঁতে দেখাই যে ভিডিঅ'টো যাতে শেষলৈকে চোৱা আৰু গাইজ আজিৰ ভিডিঅ'টো একো বিশেষ নাই আৰু বিশেষ ক্লিপ ল'বলৈ গাইজ মানে পথাৰত যিহেতু আছিলোঁগৈ পথাৰৰ প্ৰায় 4:30মান বজাত মানে ঘৰ পাইছোঁহি আৰু মানে গা পা ধুওঁতে মানে গধূলিয়ে হ'ল আৰু যিহেতু পূৰা বৰষুণ দি আছিল মোবাইলটো নিয়া নহ'ল সেইবাবে ঘৰতে থাকিলে মোবাইলটো এনেই 2টামান ক্লিপ আছে আৰু কি ক'ম চ' গাইজ এতিয়া বিয়া ঘৰলৈ ওলাই আছোঁ চ' বিয়া ঘৰ পোৱা আগে আগে দেখাই আছোঁ ভিডিঅ'টো শেষলৈকে যাতে চাই থকা যদি ভিডিঅ'টো চাই ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক এটা কৰি যাবা এফালে গাইজ বিয়ালৈ বুলি ওলাই আহিলোঁ আৰু এইপিনে আছে আমাৰ ঈশ্বৰ চ' গাইজ নিক নেম ভদাই দেই ইয়াৰ জকৈ দে ভদাই কিবা একটি তো গাইজ এতিয়া আমি বিয়ালৈ যাব লৈছোঁ এতিয়া লগৰ এটালৈ ৰখি আছোঁ আৰু গাইজ সমীৰণে ঘৰত নাই হ'লে আৰু মানে বহুত দিন নাই হ'লে চ' আমি নাই বুলি ভাবিছিলোঁ কিন্তু এতিয়া ইয়াত মানে এইটো স্থানতে লগ পাইছোঁ ইয়াক পূৰা আবিৰ্ভাৱ হৈ গৈছে মাটি ফুটি চ' গাইজ এতিয়া আহি আছে চ' গাইজ মানে মানুহটো ঘৰত নাথাকিলে এনেকুৱা কোলা হয় দেখিয়ে নাপায় বুলি একেবাৰে নাভাবিব গাইজ পূৰা ৰাতিহে আছে মানে ফ'কাছ নকৰে আৰু এইজন গাইজ পূৰা মোচন ওলাই আহিছে এডালে এডাল আৰু গাইজ চাবলৈ লাষ্টে লাগিছে মানে ইয়াৰ লগত কম কৈ দে আপোনাৰ কিবা এটা কৈ ল ল'বলৈ আহিছিলোঁ মানে গাইজ ইমান ধুনীয়াকৈ আছে ল'ৰাটো ঘৰতে এপিনে নিচানে চ' গাইজ হাফ পেণ্টটো পিন্ধি আছোঁ বুলি বিয়ালৈ নাযাওঁ বুলি কৈছোঁ চ' গাইজ ইমান ধুনীয়া ধুনীয়াকৈ ঘৰতে থাকে ই বহুত তেজ হৈ ৰহা হে তই ওলাই লওঁ নে এনেকৈ যাওঁ মই এনেকৈ যাম বাৰু ব'লা চ' গাইজ এইপিনে ইয়াত লৈ লৈছোঁ চাব এতিয়া বিয়াখনখিনি এইখিনি ইতিহাস যদি তাত মানুহ থাকে ভিডিঅ'টো কৰিম যদি মানুহ থাকে আমাৰ লাজ লাগে বাকীখিনি গাইজ ইতিহাস এতিয়া গৈ থাকোঁ গাইজ ইয়াৰ কাৰণে ছোৱালী এজনী আনোগৈ এতিয়া আমি চিলা পথাৰ পৰা অনুভৱ কেনেকৈ বিয়া পতা এফালে গাইজ মই বিয়া ঘৰৰ পৰা পালোহি আৰু গাইজ বিয়া ঘৰত মানে অকণমান হুলস্থুল হৈ আছিলে আৰু গান চান লাগি আছিলে সেইবাবে গাইজ মানে ভিডিঅ' কৰিব পৰা নহয় যিহেতু কপিৰাইট আহি যাব পাৰে আৰু গাইজ এতিয়া বৰ্তমান ঘৰৰ পালোহি আৰু বৰষুণ দিলে ৰাস্তাতে তিতিলোঁ অলপ চ' একো নাই এতিয়া গাইজ ভাতটো খাব ভাতটো খাই লওঁগৈ চ' গাইজ ভিডিঅ'টো সকলোৱে চাই থাকিবা এফালে গাইজ আজিৰ দিনটো এনেদৰে পাৰ হ'ল ইটো সিটো কাম বা ইটো সিটো মানে কামত গাইজ আৰু বৰষুণৰ পৰা ওলাই যোৱাও নহ'ল আৰু মোবাইলটো পথাৰত থোৱাও নহ'ল চ' এইটো মানে কি ক'ম চ' গাইজ আজিৰ ব্লগটো মোৰ ৰুমটোৰ পৰা
শেষ কৰোঁ বুলি ভাবিলোঁ। চ' গাইজ আজি যদি ভিডিঅ'টো অলপ হ'লেও চাই ভাল পালা ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা গাইজ। চ' গাইজ আৰু আজিৰ ব্লগটো একো বিশেষ নাই আৰু বিশেষ কি কয় এইটো আকৰ্ষণীয়মূলক একো নাই। চ' গাইজ আগলৈ যিমান পাৰোঁ ভাল ভাল ব্লগ বনাবলৈ চেষ্টা কৰিম, ভাল ভাল চেলেঞ্জ লৈ আহিম। চ' গাইজ আজিৰ দিনটো একো বিশেষ নাই। চ' গাইজ আজিৰ ব্লগটো ইমানতে এণ্ড কৰিছোঁ। পুনৰ এবাৰ লগ পাম নতুন এটা ব্লগ লৈ। চ' গাইজ যদিহে ভিডিঅ'টো চাই ভাল পালা লাইক কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। চ' গাইজ আজিলৈ ইমানেই। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।